আপোনালোকে মিটিঙত যিটো ডিচিশ্যন লয় মোক জনাব ঠিক আছে ৰাখক এতিয়া সোমাব পাৰোনে খুৰা আহা বহা ভালে আছে খুৰা আছো আৰু পিছে তোমাকহে মই চিনিব পৰা নাই মই পৰি ময়ূৰী বান্ধৱী বিয়াত লগ পাইছিলো নহয় এতিয়া মনত পৰিছে বিয়াত লগ পাইছিলো ভালে আছা নহয় মাজনী ভাল ভাল আপোনাৰ ভালেই বাৰু কোৱাচোন তুমি ক'ৰ পৰা আৰু কেনেকৈ আহিলা মই ময়ূৰীক লগ পাবলৈ আহিলো বান্ধৱীক লগ পাবলৈ আহিলা মানে ঠিক তেনেকুৱা নহয় আচলতে তাইৰ লগত দুটামান কথাও আছিল সেইকাৰণে ভাবিলো ঘৰলৈকে গৈ এবাৰ খবৰ এটা কৰি আহোঁ ভালে কৰিলা খুব ভাল কাম কৰিলা পিছে তুমি অহাৰ দিনটোহে বেয়া হ'ল মানে ময়ূৰী ঘৰত নাই নেকি আছে কিন্তু সৰু বোৱাৰী আজি ভীষণ ব্যস্ত হৈ আছে হয় মানে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰখনৰ পাকঘৰত সোমাইছে বাৰু তুমি ৰবা তুমি অহা বুলি মই সৰু বোৱাৰীক কওঁ সৰু বোৱাৰী চাওঁ এফালে আহা কোন আহিছে চোৱাহি তোমাক লগ পাবলৈ আহিছে পৰি মানে মই তোক লগ পাবলৈকে আহিছিলো তোৰ লগত মোৰ ৰচোন মই নহয় গেছত কিবা বঢ়াই আহিছো গেছটো অফ কৰি আহি আছো তই নাযাবি কিন্তু বাৰু কোৱাচোন কি কথা আছে সৰু বোৱাৰীৰ লগত নহয় মানে খুৰা মোৰ দেউতা আৰু খুৰাই মিলি এখন স্কুলৰ কচোন বৰদেউতাই কি কৰিলে একেলগে মিলাই তই বচোন তোৰ লগত মোৰ আৰু কথা আছে হ'ব বাৰু তই কচোন মানে মোৰ দেউতা আৰু খুৰাই এখন প্ৰাইভেট স্কুলত গাখীৰ পৰিলে আহাচোন আহিছো এই ৰাম মই গাখীৰ উতলাই থৈ গুচি আহিছো তই বচোন মই আহি আছো